এইটো এটা মই ছিঙিম এইটো এটা ছিঙি দিলোঁ আৰু দেই গৃহস্থই গালি চালি নাপাৰিব এইটো মই ছিঙিলোঁ নদীৰ মাজৰ পৰা এইটো বৰ ডাঙৰ এটা ঘটনা ঘটি গ'ল এইটো চাওক মানে তাৰ কাৰণে চচপেনটো আমাৰ যিটো ৰাতি আমি ইয়াত শুই আছিলোঁ আৰু এইফালে দেখিছে এইটো সাপ এইটো আপোনালোকক সাপ দেখাই দিছোঁ দাদাই ব্লেংকেট বিক্ৰী কৰি আছে এয়া ৰাতিপুৱা ৰাতিপুৱা হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু মই আৰু মোৰ বন্ধু এজন আহি গ'লোঁ হাঁহ বিচাৰি কাৰণ আজি 31 ডিচেম্বৰ আৰু 31 ডিচেম্বৰ উপলক্ষে মই আৰু বন্ধুকেইজনমানৰ সৈতে এটা প্ৰিভিউজ কৰিম ৰাতি কৰিম নদীৰ পাৰত বৰ ধুনীয়া লাগিব আৰু নদীৰ পাৰত আমাৰ মাজে মাজে হৈ থাকে কিন্তু আজি 31 ডিচেম্বৰ যিহেতু বছৰৰ শেষৰটো দিন তো চেলিব্ৰেট হ'ব ভালকৈ পূৰা এনজয় হ'ব তো ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ ভাল পাব ভিডিঅ'টো চাই থাকিব আৰু ৰাতিপুৱাই আমি হাঁহ বিচাৰি আহি গ'লোঁ চোৱাগুৰি এটা ধুনীয়া ঠাইত চাওক এইফালে মানে খেতি বাতি কৰা চাপৰি আছে ইয়াতে বিলাহী খেতি এইফালে বেঙেনা খেতি কিবাকিবি খেতি আছে মই আপোনালোকৰ ওচৰতো গৈ দেখাম বিলাহী খেতি কৰা আছে ধুনীয়াকৈ পৰিৱেশটো ভাল লাগিলে সেইটো কাৰণে বোলো ভিডিঅ'টো কৰি আপোনালোকক দেখাই দিওঁ এইয়া চাওক বিলাহী খালি পকা নাই এইফালে বিলাহী ইয়াত দেখিছে এইবোৰ বিলাহী আৰু 2 দিনৰ পিছতে পকিব আৰু 2-এটা জেগাত পকিছে বাৰু নপকাও নহয় একেবাৰে এই বিলাহী গোটেই বিলাহী বহুত লাগিছে বিলাহী এয়া 2-এটা অলপ পকিব ধৰিছে আৰু এয়া চাওক দেখিছে বেঙেনা লাগি আছে ধুনীয়াকৈ চাওক কিমান সৰু পুলি এইফালে বেঙেনা লাগি আছে চাওক সেয়া চাওক এয়া দেখিছে সৰুতে বেঙেনা লাগি আছে আৰু এইফালে বন্ধু আৰু এইফালে কি খেতি আছে বিলাহী আৰু বেঙেনা মটৰমাহ লগাইছিলা মানে হে ইয়াতে লগাইছিলা এইবাৰ খেতি কেনেকুৱা হৈছে বঢ়িয়া এই বিলাহী আকৌ দেখাই দিছোঁ আপোনালোকক এনেকুৱা জেগাত আহিলে সঁচাকৈ কৈছোঁ মোৰ মনটো ভাল লাগে আৰু মোৰ মনটো ভাল লাগে কাৰণে আপোনালোককো মনটো ভাল লগাবলৈ মই এই ভিডিঅ'টো বনাই দিলোঁ আপোনালোকক নিশ্চয়কৈ এনেকুৱা পৰিৱেশবোৰ হয়তো বহু মানুহে সদায় নেদেখে যিসকলে খেতিৰ লগত জড়িত তেখেতসকলে দেখে কিন্তু যিসকল ধৰক খেতিৰ পৰা অকণমান আঁতৰত থাকে বা খেতিৰ লগত জড়িত নহয় তেখেতসকলে এনেকুৱা পৰিৱেশ নেদেখে আৰু এনেকুৱা পৰিৱেশ নেদেখা মানুহবোৰে এই পৰিৱেশৰ ভিডিঅ'বোৰ চালে নিশ্চয়কৈ ভাল পায় সেইটো কাৰণে ভাবিলোঁ মই ভিডিঅ'টো কৰি আপোনালোকক দেখাওঁ চাওক কি ধুনীয়া এটা পৰিৱেশ আৰু এইফালে এতিয়া মই বিলাহী আৰু বেঙেনা দেখুৱালোঁ আৰু ওপৰত আমি হাঁহ ল'বলৈ যিহেতু আহিছিলোঁ হাঁহ আপোনালোকক দেখাই চাই থাকিব কিমান দিম মই 1100 দিছোঁ দিয়ক আজি আমি সকলোৱে ফূৰ্তি কৰিম আপুনি তৰকাৰী অকণ খাব আহি যাব আমাৰ লগতে এইকেইটা হাঁহ নিবলৈ আহিলোঁ আমি আৰু এইফালে সেইফালে 2টা হাঁহ 1400 গৈছে 1200 হ'লে দিব বুলি এতিয়া আমি আনিলোঁ 1000 টকা তো কি হ'ব এতিয়া ঘূৰি যাব লাগিব যেন পাইছোঁ হাঁহ ধৰা নতুন কৌশল এটা আপোনালোকক দেখাইছোঁ চাওক হাঁহ ধৰিবৰ কাৰণে কি কৰিলে প্ৰথমতে দানা দিলে হাঁহ চাপি যোৱাৰ লগে লগে জাল মাৰি ধুনীয়াকৈ হাঁহকেইটা ধৰি ল'লে বহুতে এই বুদ্ধিটো নাজানে গঁৰালত সোমোৱাৰ পাছতে সন্ধিয়া দিব পাৰিম বুলি বহুতে কয় হাঁহ কিন্তু যাৰ ঘৰত জাল আছে হাঁহ ধৰিবৰ কাৰণে একেবাৰে ইজি মই সেইকাৰণে বোলো আপোনালোকক ভিডিঅ'টো কৰি দেখাই দিওঁ চাওক কি ধুনীয়াকৈ ধৰি দিলে আমি আজি পূৰা এনজয় কৰিম তাৰমানে আৰু এইফালে বাবুলে পূৰা হাঁহ 2টা লৈ আছে এতিয়া তাৰপাছত বজাৰ কৰিব যাম চাৰিআলি বজাৰ কৰিবলগীয়া আছে গাহৰি আনিবলগীয়া আছে আৰু ব্ৰইলাৰ আনিম মাছ আনিম এনেকৈ কৰি আজি 31 ডিচেম্বৰ আমি সকলোৱে মিলি সুন্দৰকৈ উপভোগ কৰিম বুলি আশা ৰাখিছোঁ আৰু সকলোৱে আজি এই দিনটোলৈ অপেক্ষা কৰি থাকে কাৰণ বছৰৰ শেষৰটো দিন সকলোৱে এই বছৰটোক উলহ মালহেৰে বিদায় দি নতুন বছৰটোক আদৰিব বিচাৰে আৰু আমিও সেইটোৱেই কৰিব বিচাৰিছোঁ আৰু যিহেতু আজিৰ দিনটোৰ পাছতে আমি নতুন বছৰত ভৰি দিম 2024 বৰ্ষ আমাৰ কাৰণে আহি আছে আৰু সেই নতুন বৰ্ষই সকলোৰে মনৰ যিবোৰ সপোন আছিলে সেইবোৰ যাতে বাস্তৱ হওক সকলোৱে সুখ শান্তি আনন্দ ঘূৰি আহক তাৰে কামনা কৰিছোঁ আৰু সকলোৱে এনজয় কৰক আমিও এনজয় কৰিবৰ কাৰণে ৰাতিপুৱাই হাঁহ লৈ আনিলোঁ এইফালে বাবুল এতিয়া আমি বজাৰ কৰিব যাম আৰু বাবুল কি আনিব আছে আৰু লোকেল মুৰ্গী আছে লোকেল আছে আৰু গাহৰি আছে চিলি ফিছ আছে কিবাকিবি হৈ থাকিব আৰু আপোনালোকক দেখাই থাকিম ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব ভাল পাব আপোনালোকে চাই থাকিব ভিডিঅ'টো এইবাৰ আমি মানে ডিছত নাখাওঁ এইবাৰ আমি পটুৱাত খাম সেইকাৰণে এইফালে বিদ্যুৎ আৰু এইফালে কাকুৱে কলগছৰ পটুৱা এৰুৱাই আছে সেয়া চাওক
ডিছটো আমি এবাৰ বোলো ব্যৱহাৰ নকৰোঁ। এইটো আগতে আমি যেতিয়া মাঘ বিহু খাওঁ এনেকৈ দুৰ্লা বনাই লৈ খাওঁ। এইবাৰ সেই দুৰ্লা নবনাওঁ, পটুৱা বনাম। এয়া চাওক কাটিব আহিছোঁ। সেইফালে দুৰ্লা বনাবা নে পটুৱা বনাবা? এইবাৰ হাঁহটো বেলেগ ধৰণে মৰা হ'ব। পাখিয়া চাখিয়া একো নাকাটিবা দেই, এইটো ধুনীয়াকৈ গুচাই দিবা। আৰু এইফালে টেণ্ট বনাবৰ কাৰণে আমাৰ যিহেতু ৰাতি কেম্প এটাৰ প্ৰয়োজন হ'ব, সেইটোৰ কাৰণে বাঁহ কাটি আছে। পূৰা জবৰদস্ত হ'ব আজি পাৰ্টিটো, আপোনালোকে চাই থাকিব ভিডিঅ'টো। চাওক লোকেশ্যনটো ৰাতি যিহেতু আন্ধাৰ হ'ব, আপোনালোকক লোকেশ্যনটো দেখুৱাব নোৱাৰিম, সেইকাৰণে দিনতে মই দেখুৱাই দিছোঁ। আমাৰ এইফালে কেম্প তৈয়াৰ হৈ গ'ল আৰু এইফালে টমটম চমটম লৈ আমি বাঁহ চাহ লৈ আনিছিলোঁ, ত্ৰিপাল চিপাল লৈ আনিছোঁ এইফালে। তাৰপিছত আৰু পৰিৱেশটো দেখাই দিছোঁ। এইফালে নদী আৰু আমি নদীৰ কাষতে নাইট কেম্প কৰিম ইয়াতে। তো আজি 31 ডিচেম্বৰ ইয়াতে আমি চেলিব্ৰেট কৰিম গোটেইখিনি। এইফালে বিদ্যুৎ আছে, আমি 12জনমান আছোঁ। আমাৰ বাবুল আছে, সেইটো অমৃত আছে। বিদ্যুৎ কিবা ক'বা নেকি? নতুন বছৰৰ উপলক্ষে কাৰোবাক কিবা উইচ কৰিব বিচাৰিছা নেকি? কৈ দিয়া। সদৌ অসমবাসীলৈ পিংকুল বিশ্বনাথ চেনেলটোৰ তৰফৰ পৰা নতুন বৰ্ষৰ শুভকামনা যাচিলোঁ। আৰু এয়া আমি আজি ৰাতি পুৰণা বছৰ বিদায় দিবৰ কাৰণে আয়োজন কৰিছোঁ। সিমানেই আৰু ধন্যবাদ। দেৱশিষে কিবা ক'বা? আজি আমি 31 ডিচেম্বৰ ইয়াতে নদীৰ পাৰত চবেই চেলিব্ৰেট কৰিম ন, এনজয় কৰিম। আৰু নতুন বছৰৰ আদৰাৰ প্ৰাক্ষণত তুমি তোমাৰ কিবা মন্তব্য আগবঢ়াবা নেকি? কোৱা। ওকে, হেপী নিউ ইয়াৰ ইন এডভান্স জনালোঁ। থেংক ইউ। আজি আমাৰ এজন দাদাৰ বাৰ্থডে, তো বাৰ্থডেও ৰাতি চেলিব্ৰেট কৰা হ'ব। ডাবুল আনন্দ হ'ব। অমৃত কিবা ক'বা? কিবা ক'বা? কিবা এটা কোৱা। নতুন বছৰ উপলক্ষে এয়া শিল আনিবৰ কাৰণে গৈছে, চৌকাৰ কাৰণে এইফালে গৈছে। আৰু অমৃত কিবা ক'বা? নতুন বছৰ উপলক্ষে কিবা উইচ কাৰোবাক কিবা জনাবলগীয়া আছে যদি জনাই দিয়া। কোৱা। নাই, নতুন বছৰ সকলোৰে ভাল হওক। ভাল হওক, ঠিক আছে। তুমি কি খাইছা? তুমি শিখৰ খাই আছা নেকি? এইফালে আহাচোন, এইফালে আহা। অঁ, ইমান সৰু পোৱালি বেয়া বস্তু খাবলৈ লৈছে। কোনে শিকালে এইবোৰ? আমাৰ প্ৰস্তুতি হৈ গ'ল। এতিয়া এইফালে পূৰা কেম্প তৈয়াৰী হৈ গ'ল। আৰু খন্তেক সময়ৰ পিছতে এইফালে একদম মেজি জুই জ্বলি থাকিব। সেইফালে বনোৱা কোনোৱা লাগি থাকিব। বস্তু অলৰেডি হৈ গৈছে অনা, এতিয়া খালি লাগিব লাগে। ফুল এনজয় হ'ব। আৰু এইফালে নদীৰ পাৰত চাওক, এটা ধুনীয়া পৰিৱেশৰ এইফালে নদী আছে। দিনত আপোনালোকক দেখাইছিলোঁ, আপোনালোকে নিশ্চয়কৈ দেখিছে। পূৰা চেলফি এটাত ব্যস্ত হৈ আছে আৰু আমাৰ যাৰ যোগাৰ চলি আছে। আৰু দুজনমান আহিব বাকী আছে। ফুল এনজয় হ'ব আজি আমাৰ 31 ডিচেম্বৰ। সকলোৱে ভালকৈ চেলিব্ৰেট কৰিম। আৰু কিবা ক'বা? কেনেকুৱা লাগিছে? ভাল লাগিছে একদম। কুকুৰা যিহেতু হাঁহ আছে, গাহৰি আছে, তাৰপাছত লোকেল মুৰ্গী আছে আৰু খাহী আছে। 4টা আইটেম আছে। আৰু সেইকাৰণে পিঁয়াজ বেছিকৈ কাটিছোঁ। এইফালে পিঁয়াজ আৰু আছে আৰু কাটি আছোঁ এয়া। আৰু এইফালে কোমোৰা আছে, যিহেতু হাঁহৰ লগত কোমোৰা। আৰু এইফালে লাগি আছে ভিতৰতে। সন্তুষ্ট? এতিয়া কি কি আছে আইটেম? কি হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। গাড়ী লৈ আহিব গাড়ী লৈ আহিব। এইটো কি মাংস? এইটো গাহৰি। বাবুল ঠাণ্ডা লাগিছে? ঠাণ্ডা লগা নাই? গৰম লাগিছে। এয়া জুই ফুৱাই আছে। এইফালে পেজি, এইফালে মছলা চছলা আছে, এইফালে তেল আছে, এইটো তেল আছে। এইফালে চবেই ফূৰ্তি কৰি আছে, গান চান লগাই নাচি মেলি আছে।
এটা ধুনীয়া পৰিৱেশ সঁচা কথা কৈছোঁ আমি 31st প্ৰতি বছৰে এনেকৈয়ে লগৰখিনিয়ে মিলি এনজয় কৰোঁ তো আজিও ব্যতিক্ৰম নহয় গোটেইখিনিয়ে মিলি অকণ ফূৰ্তি কৰিছোঁ আৰু নতুন বছৰক আমি সকলোৱে ভালদৰে আদৰি ল'ব বিচাৰিছোঁ যাতে নতুন বছৰে সকলোকে সুখ শান্তি আনন্দ দিয়ে তাৰেই কামনা কৰিছোঁ সকলোৱে এনজয় কৰক সকলোৱে নিজৰ নিজৰ জীৱনটো যাতে নিজে বিচৰাৰ ধৰণে যাতে গঢ়ি তুলিব পাৰে সেইটোৱে কামনা কৰিছোঁ তো মই আপোনালোকক পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ হৈ গ'ল মানে বাচনটো ধুওঁতেনে পৰি গ'ল নহয় মানে চচপেনটো নদীত গুচি গ'ল আৰু মোৰ লগৰ এজনে উপায় নাপায় সি সাঁতুৰিব জানে একদম নদীৰ মাজৰ পৰা এইটো বৰ ডাঙৰ এটা ঘটনা ঘটি গ'ল এইটো চাওক এই চচপেনটো আকৌ আনিবলগীয়া হৈছে ৰাতি এতিয়া চাওক ই সাঁতুৰিব চচপেনটো আহি গ'ল এয়া চচপেনটো আহি গ'ল চচপেনটো ডাঙৰ কথা নহয় একচুৱেলি চচপেনটো আনিব যাব নালাগিছিলে গুচি গ'ল কেনেকুৱা ফিলটো ভাল লাগিছে ববু কিবা কবা ভাল লাগিছে সুন্দৰ হৈছে নে হয় 2023 বৰ্ষটো যায় তেনেকুৱা কৈছে পিছৰ কথা 24 বৰ্ষটো সবাই ভালে যাওক তাৰে কামনা কৰিছোঁ হয় আৰু ভালে যাওক ভালে কুশলে পাৰ হওক যি অপায় মংগল আছে দূৰ হওক সকলোৰে ধন্যবাদ একদম চবেই ফূৰ্তি কৰি আছে এতিয়া প্ৰায় এতিয়া সময়টো আপোনালোকক কৈ দিছোঁ 11:54 আৰু 4 মিনিট আৰু 6 মিনিট সময় আছে 6 মিনিটৰ পিছতে আমি 2023 বৰ্ষটো বিদায় দিম আৰু এই 2023 বৰ্ষটো আমি কেতিয়াও ঘূৰাই নাপাওঁ আৰু নতুন এটা বৰ্ষত আমি সকলোৱে ভৰি দিম 2024 বৰ্ষক আমি আদৰিবৰ কাৰণে সকলোৱে একত্ৰিত হৈ আজি 31 ডিচেম্বৰ চেলিব্ৰেট কৰিলোঁ ইতিমধ্যে আমাৰ এইখিনি বনোৱা হৈ গৈছে মাংস 4 বিধ আছিলে অলপ অলপকৈ আনিছিলোঁ 4 বিধ বনোৱা হৈ গৈছে এতিয়া ভাতটো বনাই আছে আৰু এইফালে বেঙেনা পুৰি আছে বেঙেনা পুৰা হৈ গ'লে আমাৰ আজিৰ যিটো 31 ডিচেম্বৰ যিটো আয়োজন কৰিছিলোঁ সেইটো সম্পূৰ্ণ হ'ব আৰু অলপ সময় পিছতে আমি খোৱা বোৱা কৰিম তাৰপিছত 2024 বৰ্ষটোক আমি আদৰিবৰ কাৰণে ইমানখিনি ব্যৱস্থা কৰিলোঁ আৰু অলপ সময় পিছতে আৰু 5 মিনিট পিছতে আমি 2024 বৰ্ষক আদৰিম তো আহি পাই গৈছে তো আজি সঁচাকৈ বহুত ভাল লাগিছে গোটেইখিনি লগে মিলি এই 31 ডিচেম্বৰ চেলিব্ৰেট কৰিলোঁ আমাৰ বিদ্যুৎ আছে বাবুল আছে বুবু আছে তাৰপিছত মোৰ বন্ধু নৰেন আছে মোৰ ভাইটি আছে অমৃত আছে আৰু এইফালে চুম আছে এনেকৈ কৰি বহুত আছে তো আমি আজি 31 ডিচেম্বৰ চেলিব্ৰেট কৰিলোঁ আৰু অলপ সময়ৰ পিছতে আমি 2023 বৰ্ষটোক বিদায় দিম তো এই বিদায় দিয়াৰ প্ৰাক্ষণত বোলো আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম আমাৰ পৰিৱেশটো কিন্তু কম হ'ল পিটিকা কৰিবৰ কাৰণে নিম এয়া চাওক এই বেঙেনা আমি ৰাতি গৃহস্থক নুসুধাকৈ বেঙেনা চুৰ কৰিবৰ কাৰণে আহিছোঁ ৰাতিপুৱা বকিলেও বকিব আৰু উপায়টো নাই কিন্তু বেঙেনা পিটিকা খাবলৈ মন গৈ আছিলে এয়া চাওক বেঙেনা লাগি আছে কিন্তু দেই এয়া চাওক বেঙেনা লাগি আছে দেখিছে আৰু ৰাতি আমি এতিয়া 12টা বাজিছে আৰু 12টালৈ আৰু অলপ সময় বাকী আছে মানে 12টা বাজিব আৰু তো বেঙেনা চুৰ কৰিব আহিছোঁ এয়া চাওক বেঙেনা এটা ছিঙিলে চব বেঙেনা লাগি আছে একদম পুৰা বেঙেনা লাগি আছে চাওক এই দেখিছে বেঙেনা চাওক ইয়াৰ আমেজটো বেলেগ বেঙেনা লাগি আছে দেখিছে এইবোৰ বেঙেনা লাগি আছে এই বেঙেনা এই বেঙেনা চবফালে বেঙেনা সেয়া দেখিছে তো বেঙেনা চুৰ কৰিবৰ কাৰণে আহিছোঁ আচলতে চুৰ বুলি নকয় আৰু মন গৈছে এতিয়া ওচৰৰে খেতিও যিহেতু আমাৰ চিনাকি মানুহৰে খেতি সেইকাৰণে বেঙেনা বোলো দুটা লৈ যাওঁ বেঙেনা খাবলৈ মন গৈছে খুজিলেও দিব সেইটো নিদিয়া নহয় দুটা ছিঙিলোঁ হৈ যাব আৰু খুজিলেও দিব কিন্তু এতিয়া ৰাতি আৰু গৃহস্থক নোখোজোঁ গৃহস্থক জনাই দিছোঁ আৰু দেই বেঙেনা দুটামান ছিঙিছোঁ পিটিকা কৰিবৰ কাৰণেহে বেয়া চেয়া নাপাব গালি চালি নাপাৰিব আৰু 2023 বৰ্ষটোক আমি এনেকৈ ফূৰ্তি কৰি বিদায় দিছোঁ আৰু এইফালে সৰিয়হ খেতি আছে চাওক এইফালে সৰিয়হ খেতি আছে
ইয়াত সৰিয়হ লাগি আছে চাওক সেইবোৰ সৰিয়হ পকা নাই আৰু তো আপোনালোকক মই এই বেঙেনা লৈ আহিছোঁ মই মানে কি হয় আৰু খাবলৈ মন গৈছে আৰু যিহেতু ওচৰৰে খেতি দুটা বেঙেনা চুৰ কৰি আনিলে নিশ্চয়কৈ গৃহস্থও গালি চালি নাপাৰিব সেইটো কাৰণে ভিডিঅ'টো কৰি দিলোঁ নহ'লে ভিডিঅ' নকৰিলোহেঁতেন আৰু মোৰ বিশ্বাস আছে যিহেতু চিনাকি মানুহেই হ'ব ওচৰৰ মানুহ হ'ব গতিকে দুটা বা তিনিটা বেঙেনাৰ কাৰণে কেতিয়াও নামাৰে বা গালি নাপাৰে সেইটো বিশ্বাস আছে কাৰণে বেঙেনা ছিঙি লৈ গৈছে সেইটো দেই বেয়া নাপাব বেঙেনা পুৰিম বেঙেনা লৈ আনিলোঁ এতিয়া ঐ বেঙেনা এই বেঙেনাকেইটা পুৰি দিব লাগিছে আমাৰ ইয়াতে বেঙেনা বুলি এজন ল'ৰা আছে তাকে বেঙেনা পুৰিবলৈ দিওঁ এনেই ধেমালি কৰিছোঁ বেঙেনাকেইটা পুৰিয়ে এতিয়া 2টা হৈছে প্ৰায় আৰু আমি নদীৰ পাৰত খোৱা বোৱা চব হৈ গ'ল 2-এজন লগৰ ঘৰলৈ গ'ল আমিবোৰ থাকি গ'লোঁ নদীৰ পাৰতে পূৰা ব্লেংকেট লৈ আছে দেৱানন্দ গুড মৰ্ণিং এভৰিৱান এতিয়া ৰাতিপুৱা 6টামান বাজি গ'ল আৰু কালি আমি ইয়াতে পাৰ্টি কৰিছিলোঁ আৰু পাৰ্টি কৰা জেগাটো এতিয়া দেখাই দিছোঁ চাওক এইটো জেগাতে আমি পাৰ্টি কৰিছিলোঁ আৰু এতিয়া ইয়াতে শুই আছে লগৰবোৰ এইফালে বসন্ত দা শুই আছে দেৱাশিষ শুই আছে এইফালে বসন্ত দা দেৱাশিষ আৰু এইফালে শুই আছে কালি ইয়াতে থকা হ'ল এইফালে জংগু শুই আছে দেখিলে আৰু ৰাতি আমি ইয়াত শুই আছিলোঁ ভাগ্য ভাল আমাক একো ক্ষতি নকৰিলে এডাল দেখিছে আপোনালোকক দেখাই দিছোঁ সাপৰ লগত মানে কালি একেলগে শুলোঁ আৰু এইটো চাওক আমাক ভগৱানে বচালে মানে ইয়াতে জুই ধৰা হৈছিলে আৰু ইয়াতে শুলোঁ আৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 31 ডিচেম্বৰ আমি কেনেকৈ উদযাপন কৰিলোঁ তাকে আপোনালোকক দেখালোঁ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে অলপ ধেমালিও কৰিলোঁ এণ্টাৰটেইনমেণ্ট কৰিলোঁ কেনেকুৱা পাইছে নাজানো তথাপিও আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনাৰ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তো পুনৰবাৰ আপোনালোকলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ এইটো ৰাস্তা দি গৈ 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 একদম নদীৰ পাৰত আমি খাইছিলোঁগৈ আৰু এতিয়া আহি আছোঁ 200 টকা নেকি দাদা অঁ গোটেইকেইখন নে দাদাই ব্লেংকেট বিক্ৰী কৰি আছে এয়া ৰাতিপুৱা